নমস্কাৰ ফলো দ্য লিডাৰ এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আমি ফলো দ্য লিডাৰ অনুষ্ঠানত যিগৰাকী প্ৰাৰ্থী এই প্ৰাৰ্থীগৰাকী সম্পৰ্কে আমি দেখুৱাইছোঁ কি ধৰণে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে, বতাহ কিমান দূৰ বলিছে, কি ধৰণে বলিছে, নিৰ্বাচনী প্ৰচাৰ সভাসমূহত কি ধৰণৰ অংশগ্ৰহণ, ৰাইজৰ কি সঁহাৰি, কি ধৰণৰ ভাষণ দিয়া হৈছে। আৰু আজি আমি গুৰুত্বপূৰ্ণ এগৰাকী প্ৰাৰ্থীৰ লগত উপস্থিত আছোঁ। সেয়া হৈছে অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ প্ৰাৰ্থী বহু চৰ্চিত লুৰিণজ্যোতি গগৈ। আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। খোৱাঙত কেনেকুৱা পাইছে এতিয়া আপুনি? এইবাৰ আপোনাৰ সমষ্টি ক্ষেত্ৰ সলনি হৈছে। মই পোনপটীয়াকৈ সুধিছোঁ, ইয়াতে যি শাসকীয় পক্ষ আছে কৈ থাকিব বিচাৰিছে যে আপুনি ইয়াৰে নহয়, খোৱাঙৰ নহয়, এই উত্তৰটো কেনেকৈ দিছে আৰু ৰাইজে কি ধৰণে আদৰণি লৈছে? নহয়, সেইটোতো একেবাৰে এটা অতি স্থূল পাতল বিষয় উত্থাপন কৰিব খুজিছে। এই বিষয়বোৰ তেতিয়াই উত্থাপন কৰে যেতিয়া নিজৰ লগত বিধায়কগৰাকীৰ কোনো ৰিপৰ্ট কাৰ্ড নাথাকে। ইয়াত ৰাস্তা ঘাটৰ অৱস্থা ইমান বেয়া, আপুনি গ'লেই দেখিব, আপুনি ঘূৰিও ফুৰিছে। অসমৰ আটাইতকৈ পিছপৰা সমষ্টিটো এইটো। বিধানসভাৰ মজিয়াত আটাইতকৈ মাত মাতিব নোৱাৰা বিধায়কগৰাকী ইয়াৰ। তেওঁ নিজে আচলতে এইটো সমষ্টিৰ নহয়, এইটো কথা ৰাইজে নাজানে। মানে মিছা কথা, মানে তথ্যবিহীন, মানে তথ্য লুকাই থাকিব বুলি ভাবে। তেওঁ আচল ঘৰ হৈ গ'ল লেঙেৰীত, যিটো টিংখাং সমষ্টি। তাৰপিছত তেওঁ মৰাণত তেওঁ ঘৰ কৰিছিলে। তেওঁ পৰিভ্ৰমী পক্ষী হিচাপে মানুহৰ মাজত সমাদৃত, আৰু সেইকাৰণে পিছত আহি তেওঁ মৰাণৰ পৰা আহি তেওঁ কুটুহাট ঘৰ ল'লে। আৰু মই আচলতে মই এইটো কথা কেতিয়াও নাভাবোঁ যে সমগ্ৰ অসমখনতে মই স্থানীয়, মই লোকেল মানুহ। ইয়াত মইতো বিজয় গুপ্তা নহয়, তেওঁলোকৰ বিজেপি দলে বিজয় গুপ্তাক টিকেট দিছে। গতিকে মই অসমৰ যিকোনো স্থানতে মোৰ হক আছে, অধিকাৰ আছে। যিকোনো স্থানৰ মানুহৰ প্ৰতি মোৰ দায়িত্ব আছে। মোৰ কোনো জাত পাত ধৰ্ম নাই, কোনো ভৌগোলিক ভেদাভেদ নাই। ইয়াত প্ৰতিটো অঞ্চল, অসমৰ প্ৰতিটো উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, গাঁৱৰ দুৰ্গম প্ৰান্ত সকলো মোৰ আপোন, আৰু সকলোতে মোৰ অধিকাৰ আছে, সকলোৰে হৈ মই যুঁজাৰ মোৰ লক্ষ্য আছে। কিন্তু আচল ঘৰটো জানি আপুনি ইণ্টাৰেষ্টিং পাব। আচল ঘৰটো মোৰ খোৱাং সমষ্টিত। আচল মোৰ খনিকৰত মোৰ ঘৰ। খনিকৰত মই জন্মসূত্ৰে তিনিচুকীয়াত থাকিব লগা হ'ল। মানে মোৰ মাৰ ঘৰ তিনিচুকীয়াৰ বৰলাইপুলি। মাহঁতৰ কোনো ল'ৰা নাছিলে, গতিকে মই এনাইৰ ঘৰত মোৰ ডাঙৰ দীঘল হ'ব লগা হ'ল, পঢ়া শুনা কৰিব লগা হ'ল। আৰু দেউতাও সৌভাগ্যজনকভাৱে দেউতাই চাকৰি তিনিচুকীয়াত কৰিছিলে, ফৰেষ্টত কৰিছিলে। যিহেতু গুইজানত যিহেতু আছিল তেওঁ, ডিব্ৰু চৈখোৱা অভয়াৰণ্যত, তাতে তিনিচুকীয়াৰ পৰা তেওঁ অহা যোৱা কৰোঁতে কৰোঁতে তাতে একেবাৰে স্থায়ীভাৱে থকা হ'ল। গতিকে এইটোততো বাৰু মোৰ দুখ নাই। এইটো এটা ইছ্যু কৰিব খুজিছে। এইটোতো ইছ্যু নহয়। ইছ্যু তেতিয়াহে হ'ব যে ইয়াত বাট পথ কি হ'ল, ইয়াত চেচুঘাট দলং কিয় নিৰ্মাণ কৰিব নোৱাৰিলে, তেওঁ বিধানসভাত কেতিয়াও জাতীয় সংকট যেতিয়া আহিছে কিয় মাত দিয়া নাই, তেওঁ খোৱাঙৰ বানপানী গৰাখহনীয়া ইছ্যুটো স্থায়ীভাৱে সমাধান কৰিবলৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, কিয় তেওঁ খোৱাংবাসীৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ উন্নয়নৰ কাৰণে তেওঁ কাম কৰিব পৰা নাই, তেওঁ কিয় সংস্থাপনৰ বাদ দিয়া নাই, কৃষিৰ জলসিঞ্চনৰ 100% ব্যৱস্থা কিয় নাই, ইয়াত এবাৰ খেতি কৰাৰ পিছত পেলাই থ'বলগীয়া কিয় হৈছে, বজাৰ কিয় নাই, শীতলীকৰণৰ কাৰণে কোনো ধৰণৰ এটা কোল্ড ষ্ট'ৰেজ কিয় আজিলৈকে বনাব পৰা নাই। আজিলৈকে কলা বজাৰ দপদপাই থকা, আমাৰ শস্য বহুত হয়, ধান হয়, ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা, তেওঁলোকে MSP আজিলৈকে কিয় দিব পৰা নাই, সেই সম্পৰ্কত কেতিয়াবা বিধানসভা মজিয়াত তেওঁ ৰাখিছে নেকি বক্তব্য? ডিবেট তাক লৈ হ'ব। চাহ বাগিচাত 351 টকা মজুৰি কিয় দিয়া নাই, তাৰ সমৰ্থনত তেওঁ বক্তব্য কেতিয়াবা ৰাখিছে নেকি? 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কিয় আজিলৈকে গাপ দি ৰাখিলে? জুবিনদাৰ ন্যায় আজিলৈকে কিয় চৰকাৰে দিব নোৱাৰিলে? সেইবোৰ বিষয়ত ইয়াৰ বিধায়কগৰাকীয়ে কোনো ধৰণৰ তেওঁ যুঁজিব পৰা নাই, কোনো প্ৰশ্ন উত্থাপন কৰিব পৰা নাই, কোনো সমস্যাৰ সমাধান কৰিব পৰা নাই। কেৱল মাত্ৰ এগৰাকী অকমন্য অদক্ষ একেবাৰে কাম নোহোৱা বিধায়ক হিচাপে নিজকে প্ৰমাণিত কৰিছে। খোৱাংবাসীৰ মাজত এই চৰ্চাটো আছে নেকি? যদি আমি লুৰিণজ্যোতি গগৈক ইয়াৰ পৰা বিজয়ী কৰি পঠিয়াই দিওঁ, গতিকে অসম বিধানসভাৰ মজিয়াত গোটেই অসমে এগৰাকী উদাত্ত কণ্ঠৰ প্ৰতিনিধি পাব। গতিকে কেৱল সমষ্টিটোৰ এগৰাকী প্ৰাৰ্থী হিচাপে নাচাই আপোনাক ৰাজ্যৰ এগৰাকী নেতা হিচাপে চাইছে নেকি? নিশ্চিতভাৱে চাইছে, আৰু মানুহৰ এইটো মৰম ভাল সদায় আছে। ভোট দিওঁতে অকণমান বিভিন্ন ধৰণৰ কথা বতৰা থাকে, জানেই যে পলিটিকেল কেমেষ্ট্ৰিটো অংকৰ নিচিনা নহয় পোনপটীয়া, কিন্তু এতিয়া সেই মৰম আৰু আস্থাটো মানুহৰ বাঢ়িছে। আৰু ময়ো জনগণক মই কথা দিয়ে ৰাখিছোঁ যে মই কেতিয়াও মোৰ বচন নাযায় প্ৰাণ গ'লেও, আৰু মই যুঁজি আছোঁ। মোৰ কাৰণে ৰাজনীতি জীৱন জীৱিকা নহয়, মোৰ কাৰণে ৰাজনীতি মোৰ এটা জাতীয় দায়বদ্ধতা, গণতান্ত্ৰিক দায়বদ্ধতা বুলি ভাবোঁ। মানুহৰ কাৰণে কাম কৰিবলৈ অপৰিসীম চেষ্টা কৰিম। কাৰ্যত কিমান কৰিব পাৰোঁ সেইটো সময়ে ক'ব। আৰু দ্বিতীয়তে
বিধায়ক হিচাপে বা ভৱিষ্যতৰ দিনৰ আশীৰ্বাদ পালে আৰু যদি বেলেগো কিবা দায়িত্ব পাওঁ, তেতিয়া মোৰ কৰিবলগীয়া কৰণীয় দায়িত্ব এটা নিৰ্দিষ্ট সমষ্টি, সমগ্ৰ অসমৰ জনগণ, জাতীয় প্ৰশ্ন, জাতীয় বিষয়, জাতীয় সংকটত যুঁজাৰ যিটো শক্তি, সেইটো ৰাইজৰ পৰা মই প্ৰতি মুহূৰ্তত বিচাৰিম যে আপোনালোকৰ আশীৰ্বাদ ৰাখিব। মই আপোনালোকক নিৰাশ নকৰোঁ। আপোনালোক কেতিয়াও আপোনালোকৰ আশা, আপোনালোকৰ আস্থা, আপোনালোকৰ মৰম আশীৰ্বাদৰ কেতিয়াও কোনো কাৰণতে কেতিয়াও অথলে নাযায়। যিহেতু এটা আঞ্চলিক দল, অসমৰ আঞ্চলিক দল বা জাতীয়তাবাদৰ চিন্তা চেতনাক আপোনালোকে জীয়াই ৰাখিব বিচাৰে, গতিকে এই সমষ্টিটোত জাতীয়তাবাদী চিন্তাধাৰাৰ ভোটাৰসকল বা নাগৰিকসকল আছেনে নাই? যদি আছে, তেওঁলোকৰ ভূমিকাটো আগত কি আছিল? তেওঁলোকৰ অতি শক্তিশালী ভূমিকা। তেওঁলোক অতি নিৰাশ হৈ আছিলে। জাতীয়তাবাদৰ যিটো মানে গণ পৰিষদে প্ৰতিনিধিত্ব কৰা যিটো জাতীয়তাবাদ, তাৰ যিটো তথৈবচ অৱস্থা, বেলেগৰ ওচৰত যেনেকৈ মূৰ দুৱাই থাকিব লগা হৈছে, কেৱল মাত্ৰ মন্ত্ৰিত্ব ক্ষমতাৰ কাৰণে অতি বেছি আপোচ কৰিব লগা হৈছে, বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব লগা হৈছে। সেইকাৰণে আপুনি সমগ্ৰ অসমত খবৰ ল'ব, য'ত য'ত জাতীয়তাবাদী ভোটাৰ আছে, নেতা কৰ্মকৰ্তাসকল আছে, তেওঁলোক সকলো বহি দিছে। কিন্তু এতিয়া উজ্জীৱিত হৈছে, তেওঁলোকে আশাৰ বাতৰি দেখিছে, ৰেঙনি পাইছে। তথাপিও যিহেতু আগৰ নেতাসকলৰ যথেষ্ট কৰ্মকাণ্ড আপোনালোকে জানে যে তেওঁলোকে বহুত এনেকুৱা ধৰণৰ কাম কৰিলে, বিষয়বোৰত মাত নামাতিলে বা দায়িত্ব পালন নকৰে, যাৰ ফলত জাতীয়তাবাদী ধাৰাটোৰ প্ৰতি মানুহৰ এটা সদায় প্ৰশ্নবোধক আছে। প্ৰফুল্ল মহন্ত, ভিগ' ফুকনেই যেতিয়া এই কাম কৰিব নোৱাৰিলে, সৰ্বানন্দ সোণোৱালে যেতিয়া এই কাম নাই কৰা, তেতিয়াহ'লে লুইনৰ পৰা আমি কি আশা কৰিম? এনেকুৱা ধৰণৰ। সেইকাৰণে কিছু ৱেইট এণ্ড ৱাটছ বুলি যিটো কয়, চাইছে আৰু তেওঁলোকে সিদ্ধান্ত লোৱাৰ সময় এটা আহি পৰিছে। এইবাৰ কিছু আংশিকভাৱে মানুহৰ এবাৰ সিদ্ধান্ত ল'ব, কিন্তু 31 বা 29, যদি 29 এক দেশ এক নিৰ্বাচন হয়, ঐতিহাসিক সিদ্ধান্ত জাতীয়তাবাদী ৰাইজে ল'ব বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ। খোৱাঙত যিটো জনগাঁথনি, সেই জনগাঁথনি সম্পৰ্কে আপোনাৰ ধাৰণাটো কি? বিভিন্ন জাতি জনগোষ্ঠী আছে, আদিবাসী সম্প্ৰদায় বা চাহ জনগোষ্ঠীৰ ভোট আছে, আহোম জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক ভোট আছে, সেইসকলক লৈ আপোনাৰ পৃথক পৃথক কিবা আঁচনি আছে নেকি বা পৰিকল্পনা আছে? আছে। বিশেষকৈ আহোমসকলটো ইয়াতে আটাইতকৈ সংখ্যাগৰিষ্ঠ। আহোমসকলৰ লৈ এটা স্বাভিমানবোৰ আছে, বিশেষকৈ ইয়াৰ কীৰ্তিচিহ্নসমূহক লৈ। ৰাইডিঙীয়া দৌল, যিটো আলি হাবুঙৰ লগত সংযোজিত হৈছিল, সেই ৰাস্তাটো অৱহেলিত হৈ আছে। বহুতো পুখুৰী আছে, বৰবৰুৱা পুখুৰী আছে। তাৰ ওপৰত ইপাৰেও দৌল, কেইবাটাও দৌল আছে, বেজ দৌল আছে আৰু কেইবাটাও দৌল আছে, সৰু সৰু, অথচ এইবোৰ আমাৰ ঐতিহ্য বহন কৰে। কিন্তু এইবোৰৰ লগত মানুহৰ স্বাভিমান জড়িত হৈ আছে। এইবোৰৰ এটা প্ৰকল্পৰ প্ৰয়োজন। চাহ বাগিচাৰ মানুহৰ 351 টকা, জনজাতিকৰণ আহোম আৰু চাহ জনগোষ্ঠী বা ইয়াত থকা চুতীয়া, মৰাণ, মটক, মৰাণ নাই, মটক আছে। মৰাণ কিছু আছিল, কিন্তু পিছত তেওঁলোকে পৰিচয় নাইকিয়া কৰিলে। আৰু কোচ, সকলোৰে কাৰণে এইটো জনজাতিকৰণ এটা বিষয় আছে। বিশেষকৈ বাগানৰ ভূমিৰ পট্টা আৰু ইয়াতে খিলঞ্জীয়া মানুহৰ ভূমিৰ পট্টাৰো এটা সমস্যা আছে। বসুন্ধৰা 1, 2, 3 পিছতো মানুহে কিন্তু মাটিৰ অধিকাৰ, যিটো মাটিৰ অধিকাৰ মানুহে বিচাৰে। মাটি নাথাকিলে কেতিয়াও জাতি নাথাকে। আৰু আয়োগো 2 এখন হৈ গ'ল, হোৱাৰ পিছতো কিন্তু আমি দেখিছোঁ যে কাৰ্যকৰীকৰণ, যিটো তাৰমানে কঠোৰ ভূমি আইন প্ৰণয়ন কৰিব পৰা নাই। সেইটো এটা আমি আগন্তুক দিনত আমি মনত ৰাখিব লাগিব, এটা পৰিকল্পনা আছে। তৃতীয়টো হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ শিক্ষা, বিশেষকৈ বিজ্ঞান শিক্ষাৰ প্ৰতি এটা দুৰ্বলতা। মানে বিজ্ঞান শিক্ষাৰ যিটো উচ্চ শিক্ষাৰ যিটো অভাৱ, ইনষ্টিটিউশ্যনেই হওক বা কলেজীয়াভাৱেও যিটো এটা কম্প্ৰিহেনচিভ পূৰ্ণাংগ পৰিকল্পনা লাগে, সেইটোৰ অভাৱ আছে। আৰু তাৰ লগে লগে কৃষি নিৰ্ভৰ অঞ্চলটোত আমি অৰ্থনীতি কেনেকৈ গঢ়ি তুলিব পাৰোঁ, বিশেষকৈ কৃষিত জলসিঞ্চনৰ ব্যৱস্থা, বজাৰ, তাৰ উপৰিও শীতলীকৰণৰ কাৰণে শীতলীকৰণৰ ভাণ্ডাৰ প্ৰতিষ্ঠা কৰা, কলা বেপাৰী বা মধ্যভোগীৰ দপদপনি নিয়ন্ত্ৰণ কৰা, জলসিঞ্চনৰ যোগেদি 3টা খেতি বা 2টা খেতি বা জৈৱিক কৃষি কৰা, বাগানসমূহত ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিটো বিশেষ আজিকালি চাহৰ কথা কৈ থকা হয়, মানে স্পেচিয়েলিটি টি, সেইবোৰ কেনেকৈ কৰিব, ইউৰোপৰ বজাৰ কেনেকৈ দখল কৰিব, মৎস্য শিল্পৰ কেনেকৈ স্বাৱলম্বী হ'ব বা বাহিৰলৈ কেনেকৈ পঠাব পাৰে। বিশেষকৈ ইয়াত মানুহে গাহৰিৰ উৎপাদন কৰে, গাহৰি পালন কৰে। সেইটো এটা খুব ডাঙৰ ইয়াতে কৃষকসকলৰ এটা মানে বহু মানুহ সেইটো কৰি ধনী হৈ আছে। গতিকে এইখিনিক এটা নতুন চিন্তাৰে আগবঢ়াই নিব লাগিব। ভিজন ডকুমেণ্টতো কৈছোঁ যে 10,000 কিলোমিটাৰ গ্ৰাম্য অঞ্চলত পকীকৰণৰ কাৰণে আমাৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। ইয়াতে কংগ্ৰেছেও প্ৰথমতে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিলে আপোনাৰ বিৰুদ্ধে কিছু। এতিয়া সেইসকল ব্যক্তিয়ে আপোনাৰ হৈ প্ৰচাৰ অভিযানত নামিছে, আপোনাক সহায় কৰিছে? যিকেইগৰাকী ব্যক্তিয়ে প্ৰতিবাদ কৰিলে তেওঁলোকেতো ইতিমধ্যে কংগ্ৰেছ বিদায় লৈ প্ৰথমে ৰাইজৰ দলত যোগদান কৰিলে, তাৰপিছত এতিয়া নিৰ্দলীয়কৈ নিৰ্বাচন খেলিছে। বাকী যিসকল ষ্ট্ৰাকচাৰ্ড যিবোৰ সংগঠন আছে, মানে তেওঁলোকৰ ব্লক, মণ্ডল পৰ্যায়ত বা বুথত
যিসকল তেওঁলোকক আনুষ্ঠানিক ফৰ্মেল যিটো অৰ্গেনাইজেশ্যন এইটো কেতিয়াও, কাৰণ তেওঁলোকে জানে মিত্ৰতাৰ ধৰ্ম কি, তেওঁলোকে জানে যে গণতান্ত্ৰিক পৰম্পৰাটো কি। এইবোৰ যিসকল মানুহে আগতে প্ৰতিবাদ কৰিছিলে তেওঁলোক বিজেপিৰ এজেণ্ট বুলি ইতিমধ্যে প্ৰমাণিত হৈছে, আৰু তেওঁলোকৰ প'ষ্টো বিধায়কে শ্বেয়াৰ কৰা সকলোৱে দেখিছে। তো এইটো এটা প্ৰমাণ, আগতেও সেইটো কথা আমি অকণমান অনুমান কৰিছিলোঁ, অকণমান আমাৰ খবৰ আছিলে যে টকা পইচা লৈ এই কামটো কৰিছে, আৰু সেইটো কাম এতিয়াও কৰিবলৈ চেষ্টা কৰিছে। আৰু মই ভাবোঁ যে অসমৰ লগতে আমাৰ খোৱাংবাসী যিসকল ভোটাৰ আছে তেওঁলোক যথেষ্ট বিজ্ঞ, তেওঁলোকৰ ৰাজনৈতিকভাৱে পৰিপক্কতা তেওঁলোকৰ আছে, তেওঁলোকে শুদ্ধ আৰু সঠিক সিদ্ধান্তই তেওঁলোকে গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৈছে কংগ্ৰেছক 14-15 তেনেকুৱা আসন দিছে, ৰাইজৰ দলক এখন আসন দিছে আৰু জাতীয় পৰিষদক 0 দিছে। তেওঁৰ এই গণিত বা পৰিকল্পনা হেৰিটো সমীকৰণটো ক'ৰ পৰা আহিল? এইটো তেওঁ ডিমৰেলাইজ কৰিবৰ কাৰণে মানুহক এটা চাইক'লজিকেল যিটো ইম্পেক্ট তেওঁ ভাবিছে। আজিকালি এইবোৰ তেওঁ এইবোৰ কাচৰাজি বুজি পোৱা হ'ল মানুহে, এইটো এটা খেল খেলিব খুজিছে আৰু মানুহক ডিমৰেলাইজ কৰিবৰ কাৰণে। গতিকে আমি নিৰ্বাচনী প্ৰচাৰ সভা আপোনাক দেখুৱাই গৈছোঁ, প্ৰচাৰ সভাত কেইজনে ভাষণ ৰাখে, এখন প্ৰচাৰ সভালৈকে আহিছোঁ। গতিকে প্ৰচাৰ সভাখনতো আপুনি অংশ লোৱা আমি দেখুৱাই যাম ৰাইজক, তাৰপাছত পৰৱৰ্তী অনুষ্ঠান মই পৰৱৰ্তী এটা কাৰ্যসূচীৰ মাজলৈ লৈ যাম। ধন্যবাদ। আৰু এই আমাৰ জনগণৰ সেৱা কৰিবৰ কাৰণে অসমৰ সমাজ আৰু জাতীয় জীৱনৰ এগৰাকী স্বতন্ত্ৰ প্ৰহৰী, এগৰাকী সৈনিক হিচাপে সদায় যাতে অসম মাতৃৰ সেৱা কৰিবৰ কাৰণে যাতে মই সুযোগ, তাৰ কাৰণে সকলোৰে আশীৰ্বাদ প্ৰথমে বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে এইবাৰ নিৰ্বাচন অসমৰ মানুহৰ কাৰণে অগ্নি পৰীক্ষা। এফালে বিজেপিয়ে অসমৰ মাটি ভেটি বেলেগৰ হাতত অৰ্পণ কৰিছে, আনফালে আমাৰ উদ্যোগ প্ৰতিষ্ঠান যিবোৰ আছে সেইবোৰো পুঁজিপতি বনীয়া গোষ্ঠীৰ হাতত অৰ্পণ কৰি অসমীয়া সমাজ আৰু জাতীয় জীৱনক এটা লাও লোৱা অৱস্থালৈ লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। 2,16,000 কোটি টকাৰ ঋণৰ বোজা, তাৰ পাছত আকৌ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, 27খন টোলগেট লগাই দিয়া হৈছে, 50,000 বিঘা আপোনাৰ মোৰ মাটি আম্বানী আদানী ৰামদেৱৰ হাতত অৰ্পণ কৰিব খুজিছে। হিন্দু মুছলমানৰ সাম্প্ৰদায়িকতা ৰাজনীতি কৰিছে। আমাৰ কৌটিকলীয়া যিটো সমন্বয়, শংকৰ মাধৱে গঢ়ি থৈ যোৱা সমাজ, স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ, শংকৰ আৰু আজানৰ চিন্তাক, সমন্বয়ৰ চিন্তাক যি অসমীয়া সমাজে সদায় মূল্য দি আহিছে, তাক ভাঙি ধান কৰি দিবৰ কাৰণে বিজেপিয়ে কাম কৰা আমি দেখিবলৈ পাইছোঁ, পৰিলক্ষিত হৈছে। গতিকে আমাৰ সমাজ বচাব লাগিব, সমন্বয় বচাব লাগিব। আমি দেশৰ সংবিধান, গণতন্ত্ৰ, দেশৰ সংবিধানৰ যিটো স্বতন্ত্ৰতা, ঐতিহ্য, পৰম্পৰা সুৰক্ষিত কৰিব লাগিব। ফলদা লিডাৰত যিহেতু আজি লুৰিণজ্যোতি গগৈ আছে, ইতিমধ্যে আপোনালোকে দেখিছে নিৰ্বাচনী প্ৰচাৰ সভা চলাইছে, গাঁৱে গাঁৱে আহিছে, মানুহৰ ঘৰে ঘৰে প্ৰচাৰ চলাইছে। আমি দেখিছোঁ আপোনাৰ ডাঙৰ সভাও আছে, আপোনাক আদৰি লৈ গৈছে, আৰু সৰু সৰু সভাও পাতিছে, মানুহৰ মাজত আহিছে, ঘৰত আহিছে। কি ধৰণে আপুনি আৱেগিকভাৱে সংযোগ স্থাপন কৰিছে তেওঁলোকৰ সৈতে? চাওক, বহুদিনৰ মানুহৰ লগত যিটো সংযোগ, সেইটো খুব অত্যন্ত আৱেগিক। ৰাইজেও সেই ধৰণেই আদৰি লৈছে, আৰু এতিয়াও নিৰ্বাচনত দেখিছোঁ যে মানুহৰ যিটো ভালপোৱা বা মানুহৰ মোৰ প্ৰতি মৰমটোৰ যিটো বহিঃপ্ৰকাশ, বহুত এনেকুৱা পৰিৱেশ আহিছে যে বহুতত নামঘৰত প্ৰাৰ্থনা কৰিবলৈ যাওঁতেও মানুহৰ চকুপানী ওলাইছে। বহু মানুহে প্ৰাৰ্থনা কৰি থাকোঁতেই তেওঁলোকে উচুপি কান্দিছে। এইবোৰে আচলতে গোটেই জাতীয় যিটো দায়বদ্ধতা, এইটো দায়বদ্ধতা দৃঢ়তাটো বঢ়ায়, আৰু যি ধৰণৰ বাটেৰে আগবাঢ়িলোঁ ধৰক গোটেই জীৱন যাত্ৰাটো, সুবিধাবাদী ৰাজনৈতিক এটা পৰিৱেশৰ মাজলৈ নগৈ এটা সংগ্ৰামী ধাৰা, এটা ব্যতিক্ৰমী ধাৰা বুলিয়েই মই ভাবি লৈছোঁ। যে সাধাৰণতে কোনেও ইমান পটককৈ কথাটো নিবিচাৰে, তাৰ মাজত আমি এই দিশত আহি যোৱাৰ লগে লগে আৰু সময়ৰ গতিৰ লগে লগে মানুহৰ সেই যিটো বিষয়, মানুহৰ মৰম ভালপোৱাটোৰ যিটো সেইটো অধিক গাঢ় বেছি সম্প্ৰসাৰণ হৈছে। কাৰণ মানুহে পৰীক্ষা চাই আছে ইটোৰ পিছত সিটো, যে এইবাৰ হাৰাৰ পিছত তেওঁৰ স্থিতি কি, এইবাৰ আৰু দ্বিতীয়বাৰ হাৰিলে তাৰপিছত তেওঁ কেনেবাকৈ অৱতীৰ্ণ নহ'বই নেকি, তেওঁ ভাগৰুৱা হৈ গৈছে নেকি, নে যুঁজিব পৰা শক্তি নাইকিয়া হৈছে নেকি, এই পৰীক্ষাটো বা মই কৈ থকা কথা বতৰাবোৰ ইফাল সিফাল হৈছে নেকি, দুইটা বিষয় চাই মানুহৰ লাহে লাহে এটা বিশ্বাস জন্মিছে। আৰু আমিও মানুহক এই কথাটো কৈ আহিছোঁ যে এইখন যুঁজ আমাৰ যুঁজ হৈ থকা নাই,
এইখন যুঁজ ৰাইজ বা জনতাৰ, কাৰণ অসমৰ জাতীয়তাবাদ প্ৰতিষ্ঠাৰ সংগ্ৰাম, অসমত জাতীয়তাবাদী ৰাজনীতিক যিটো বাতাবৰণ এটা শক্তিশালী কৰিবৰ কাৰণে আমাৰ এটা খুব এটা ছিৰিয়াছ কচৰতৰ প্ৰয়োজন। কাৰণ এই গোটেই বিষয়টোৰ লগত, কাৰণ অসম কোনো বৰ ধনী ৰাজ্যও নহয়, বহুত ডাঙৰ ৰাজ্যও নহয়, ইয়াত ছাৰ্ভাইভেল যিটো কথা সেইটো জড়িত হৈ আছে। ইয়াত মানুহৰ ইছ্যুবোৰ অতি ক্ৰিটিকেল ইছ্যু, গতিকে সেইবোৰকো কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰিম সেইটো এটা কথা আছে। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়, গতিকে তাৰ মাজত এই আঞ্চলিক চেতনাটোক, এই জাতীয়তাবাদী ৰাজনীতিৰ ধাৰাটোক প্ৰতিষ্ঠা কৰাটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ। কিন্তু তাৰ মাজতো জনগণৰ মাজত এই পৰিৱেশটো আৱেগিক পৰিৱেশ, মানুহৰ আৱেগিকভাৱে গোটেই আদৰ্শটোৰ লগত এটেচ হোৱাৰ যিটো কথা, এইটো মোৰ যোগেদি মই মানুহটোৰ লগত কানেক্টিভ, মানে ইম'চনেল কানেক্টিভিটি হোৱা মানে সেই আইডিঅ'লজি বা সেই ফিলচফিটোৰ লগতেই হৈছে। এইটো মোক বুলি ব্যক্তিগতভাৱে ভাবিলে ভাই ককাই তেজমঙৰ সম্পৰ্ক আমাৰ আছে, কিন্তু চিম্বলিকভাৱে যদি কয় যে মোৰ লগতে এইটো মানে সংযোগ নহয়, আচলতে ইম'চনেল কানেক্টিভিটি উইথ দ্য আইডিঅ'লজি। আপুনি আৱেগৰ কথাটো কৈছে, মই বিগত বিধানসভা নিৰ্বাচনৰ সময়ত শিৱসাগৰৰ গাঁৱত যেতিয়া গৈছিলোঁ, আহোম জনগোষ্ঠীৰ লোকসকলে এটা মন্তব্য কৰিছিল সেই সময়ত যে অখিল গগৈ জেলত আছে, এতিয়া চৰকাৰখন আমাক বিজেপিৰে লাগে, কিন্তু আমাৰ ল'ৰাজনক আমি বাহিৰলৈ আনিব বিচাৰিছোঁ। অখিল গগৈ আহোম জনগোষ্ঠীৰ লোকসকলে ভোট দিলে। আপুনিও আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি অসমৰ এগৰাকী নেতা, এইবাৰ যদি আপুনি পৰাজিত হয়, হয়তো আপোনাৰ যিটো ৰাজনৈতিক কেৰিয়াৰ ক'ৰবাত নহয় ক'ৰবাত থমকি যাব পাৰে। সেই একেই শিৱসাগৰৰ আৱেগটোও ইয়াতে খোৱাংবাসী অসম জনগোষ্ঠীৰ লোকসকলে ভাবিছে নেকি, ভাবিব পাৰে নেকি, আপুনি শুনিছে নেকি তেনেকুৱা কথা যে এইবাৰ আমি জিকাব লাগে ল'ৰাজনক? নাই, সেইটোতো সামূহিকভাৱে সকলোৰে মাজত আছে। সকলোকৈও আহোম, মই কথাটো সেইভাৱে সকলোৰে মাজত আছে। এইটো আহোম জনগোষ্ঠী বুলিয়ে নহয়, সকলো বিশেষকৈ এইফালৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰে সংগ্ৰামী মানুহক ভাল পায়, যি জাতিৰ হকে যুঁজে বা যি দৃঢ়মনা হৈ জাতীয় প্ৰশ্নবোৰ উত্থাপন কৰে। গতিকে তেওঁলোকৰ সেইটো আছে আৱেগটো, কিন্তু মই এইটো কেতিয়াও ভবাই নাই যে ইয়াত পৰাজয় হোৱাৰ কোনো ধৰণৰ চান্স আছে। মহিলাসকল আৰু যুৱ ভোটাৰসকল কি ক'ব আপুনি? মহিলা ভোটাৰসকলে হয়তো আঁচনিৰ ভৰত ওলাই নাহিব পাৰে যদিহে তেওঁলোকৰ আঁচনি কটা যায়। ঠিক আছে, আপুনি বিধায়ক হ'ল, তাৰপাছত ধৰা হ'ল চৰকাৰ হ'ল, আঁচনি পাইতো তেওঁলোকে কিবা নহয় কিবা এটা পাই আছে, গতিকে আপোনালোক অহাৰ পাছত একোৱে নোপোৱা হৈ যাব নেকি? নাই, সেইটোতো নহয়। জনকল্যাণকামী চৰকাৰ এখনৰ দায়িত্ব থাকে, বিভিন্ন আঁচনি বেলেগ বেলেগ সময়তো আছিলে, সেইটো আছিলে, থাকিব আৰু বেছি থাকিব। এতিয়া ইয়াতে পক্ষপাতদুষ্ট আচৰণ কৰা হৈছে। সিহঁতৰ কোনে ভোট দিছে, কোন দলৰ কাম কৰিছে, বিজেপি কৰিছে নাই, তাক চাই দিয়ে। আৰু দুখীয়া মানুহ কেতিয়াবা মানে ইয়াৰ পৰা বাদ পৰি যায়। সেইকাৰণে তেওঁলোকৰ এপিজমেণ্ট যিটো তোষণ, আৰু সেই গোটেই কথাটোত মানুহ কেতিয়াও মানে আঁচনিৰ ধন লোৱাৰ কাৰণেই বিজেপিত দিব এনেকুৱা কথা কোনো মহিলাসকলৰ মাজলৈ অহা নাই। কাৰণ জানে যে টকা পইচাবোৰতো আমাৰেই পইচা, কৰ কাটল দিছোঁ, খাজানা দিছোঁ, লাইটৰ বিল দিছোঁ, গেছৰ চিলিণ্ডাৰ দাম বাঢ়িছে, সেইবোৰত টেক্স আছে, দৰৱতো টেক্স আছে, এইবোৰ এয়াৰ পইচাই গৈছে। গতিকে আমাৰ নিজৰ পইচাই মাছৰ তেলে মাছ ভজা কথা। গতিকে ভোটটো সঠিক জেগাতে তেওঁলোকে দিব, আৰু তেওঁলোকে এইটো জানে যে আঁচনি কাটিব নোৱাৰে। কাৰণ অখিল গগৈ সমষ্টিততো খোৱাং সমষ্টিতকৈ বেছি মানুহে আঁচনি পায়, গতিকে সেইটো কাটিব নোৱাৰে। ৰাইজে বুজি পাইছে, সেইকাৰণে ওলাই নাহিব পাৰে। হয়তো কোনোবাই ক'ব পাৰে যে আমাৰ পইচা লৈছে আমুক তামুক, কিন্তু দিয়াটো কামটো তেওঁলোকে য'ত কৰিব লাগে সেইটোৱে কৰিব। কিমান কেইখন আসন পাব বিৰোধী ঐক্যই উজনি অসমত? সেইটো এতিয়া এছেছ কৰা দিগদাৰ, কিন্তু মই ভাবোঁ যে এইবাৰ আগৰ যিটো খুব বেয়া কণ্ডিশ্যন আছিলে অপজিশ্যনৰ, বিশেষকৈ কংগ্ৰেছ দলৰ, এইবাৰ সেইটো কিন্তু নাথাকে। মিত্ৰতা হোৱাৰ পাছত আপোনালোকৰ সেই হেৰিটো বৃদ্ধি হৈছে? নিশ্চয় হৈছে। সেইটো আশাবাদী পৰিৱেশ এটা আহিছে, যদিও অলপ আগতেই হ'ব লাগিছিলে, কিন্তু তথাপিও ঢৌটো আহিছে। এতিয়া কেম্পেইনিং একেলগে কৰিলে আৰু তীব্ৰতা বাঢ়িব। সমষ্টিবাসী ৰাইজ আমি বিভিন্ন ধৰণেৰে আমি প্ৰবঞ্চিত হৈ আছোঁ, বিভিন্ন ধৰণে আমি পিছ পৰি আছোঁ। ৰাস্তা ঘাট, দলং, ইয়াৰ বিভিন্ন দলং আজিও পকী হ'বলৈ বাকী আছে। বহু অঞ্চলত ভাল স্বাস্থ্যসেৱা আজিলৈকে গঢ়লৈ উঠা নাই। তাৰ লগে লগে এই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বিজ্ঞান শিক্ষাৰ বাবে উচ্চ শিক্ষা অনুষ্ঠান, বিশেষকৈ বিজ্ঞান মহাবিদ্যালয় গঢ়াকে ধৰি আন কোনো ধৰণৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইয়াত গঢ় নোলোৱাৰ কাৰণে খোৱাংবাসী ৰাইজে বহু দিনৰ পৰা সেই অপূৰ্ণ যিটো স্বপ্ন তাৰ কাৰণে যুঁজ দি আহিছে। বহু দিনৰ পৰা সেই আশা মনত পুহি ৰাখিছে। ইয়াৰ যিগৰাকী নেতা, ইয়াৰ যিসকল বিধায়ক, তেওঁলোকৰ দুৰ্বলতা, বিফলতা, তেওঁলোকৰ সুদূৰ প্ৰসাৰী নীতি নথকাৰ কাৰণে আজি খোৱাঙৰ খেতিয়ক, খোৱাঙৰ সাধাৰণ ৰাইজ, জনগণ আজিও
তেওঁলোকে আমাৰ ল'ৰা ছোৱালীবোৰক স্বাৱলম্বী হ'বৰ কাৰণে বাট দেখুৱাব পৰা নাই, স্বাৱলম্বী হ'বৰ কাৰণে বাট দেখুৱাব পৰা নাই। কোনোবাই যদি উদ্যোগ কৰিব খোজে উদ্যোগ কেনেকৈ কৰিব, প্ৰশিক্ষণৰ ব্যৱস্থা, এইবোৰ সকলো এটা সুসংহত পৰিকল্পনা আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহে কৰিছোঁ। হয়, পুনৰ লুৰিণজ্যোতি গগৈৰ সৈতে কথা পাতিম। আমি উজনি অসমত যিহেতু আদিবাসী জনগোষ্ঠী বা চাহ বাগানৰ জনগোষ্ঠীৰ মাজত যথেষ্ট ভোটাৰ আছে তেওঁলোকৰ, এইবাৰ আমি দেখা পাইছোঁ যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আহি উজনি অসমত খোপনি পুতি আছে, লগত 2-4জন মন্ত্ৰীও আছে। কিছু দিন পূৰ্বে আপুনি গৈ সাক্ষাৎ কৰিছিল, বহুতে এই কথাটো ক'ব বিচাৰিছে যে তেওঁলোক আহিছে বিজেপিৰ ভোট কটাৰ বাবে, যিহেতু 21টাকৈ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে। এই কথাটো কিমান সঁচা? চাওক, মোৰ পোনপটীয়া প্ৰস্তাৱ এইটো আছিলে যে আমি একেলগে ঐক্যবদ্ধভাৱে যুঁজিব লাগে। এইটো এটা ষ্ট্ৰেটেজিকেল মুভ হ'ব পাৰে, কাৰণ গোটেই কথাটো কংগ্ৰেছৰ লগত বেছিকৈ পাতিছে। কিন্তু মই কৈছিলোঁ যে আপুনি ভোট কাটিবলৈ নাহিলেও ভোট যদি সংযোজিত কৰিবলৈও আহে তেতিয়াও মানুহে গ্ৰহণ কৰিব, কাৰণ আপোনাৰ সেইটো এটা আদিবাসীসকলৰ লৈ যুঁজি থকা এগৰাকী মানুহৰ পুত্ৰ, বা আপুনি নিজেও যুঁজি আছে, গতিকে সেই মানুহৰ ভাল পোৱাটো আপোনাৰ প্ৰতি আছেই। আমি বিচাৰিছোঁ যে অসমত মূল বিষয় আছিলে যে ৰিজনেল আঞ্চলিক শক্তিসমূহ দেশৰ ভিতৰতে শক্তিসমূহক সকলোকে হাত শক্তিশালী কৰিব লাগে। 2 নম্বৰ, সকলো আঞ্চলিক শক্তিক মানে এখন প্লেটফৰ্ম, এটা আমব্ৰেলাৰ তলত থিয় কৰোৱাব লাগে। তাৰ কাৰণে তেখেতসকলৰ নিচিনা মানুহেই দায়িত্ব ল'ব লাগিব। 3 নম্বৰ কথাটো কৈছিলোঁ যে অসমত যদি কোনোবা এটা গোষ্ঠীক লৈ যদি ৰাজনীতি কৰে, সেইটো মই ভাবোঁ যে অসমৰ সামাজিক যিটো পৰিৱেশ বা সামাজিক যিটো দায়িত্ব তাৰ কাৰণে ভাল নহয়। কোনোবাই অকল হিন্দুক লৈ কৰা ৰাজনীতিও ভাল নহয়, মুছলমানক লৈও কৰা ভাল নহয়, আদিবাসীসকলকো লৈ অকলে কৰাটো ভাল নহয়, বা মই আহোমক লৈ অকল সংকীৰ্ণ ৰাজনীতি কৰাটো কোনো উচিত নহয়। সেইকাৰণে তেখেতক মই আহ্বান জনাইছিলোঁ। কিন্তু গোটেই কথাটো মানে ষ্ট্ৰেটেজিকেল যিটো পলিটিকেল যিটো সেইটো কংগ্ৰেছৰ লগতে পাতিছে। মই ভাবোঁ যে লাভ নিশ্চয় হ'ব, কিন্তু তেওঁ যদি লগত থাকিলে হ'লে আৰু শক্তি বাঢ়িলে হ'লে ধুমুহা উজনি অসমত তেওঁৱে টাৰ্ণিং পইণ্ট হৈ গ'ল হ'লে, মই ভাবোঁ এইটো মোৰ পাৰ্চনেল ফিলিংছ। মানে কেণ্ডিডেট দিয়াৰ কাৰণে আপোনালোকে আহ্বান জনোৱা নাছিলে, আপোনালোকে সহায় কৰা নাই, সেইটোতো আমাৰ লগত মইতো পাৰ্চনেলি লগ কৰিছোঁ এজ এ পাৰ্টি হিচাপে। কংগ্ৰেছে মোতকৈ আগতেই লগ কৰিছে, বা কংগ্ৰেছৰ লগত এলায়েন্সতে তেওঁলোক আছে, গতিকে এলায়েন্সত থাকিলে তেওঁলোকৰ ষ্ট্ৰেটেজিও হ'ব পাৰে। সেইটো কথাটো আমাক নক'ব, মই ৰাজহুৱাকৈ এইটো কথা কৈছোঁ। মই মানে এজ এ লেমেন হিচাপে মই বিশ্লেষণ কৰিছোঁ। কিন্তু মোৰ নিজৰ যিটো মানে আণ্ডাৰষ্টেণ্ডিং, মই যিটো বুজি পাওঁ, মই যিটো তেওঁক কৈছোঁ, মই কোনো ধৰণৰ আপোনাক যিটো কৈছোঁ সেইটো কোনো ধৰণৰ ইফাল সিফাল নকৰাকৈ তেওঁকো কৈছোঁ। তেওঁ কথাটো একচেপ্টো কৰিছে যে মই কৈছিলোঁ যে এছিমিলেশ্যন প্ৰচেছ এটা চলি আছে, য'ত মানে আজি এই সময়ত চাহ বাগিচাৰ আদিবাসী ৰাইজৰ লগত সেইটো মানুহৰ সম্পৰ্কটো ভাল হৈ উঠিছে। মাজত আছিলে এটা দূৰত্ব আছিলে, এতিয়াও একেবাৰে শেষ হৈ গৈছে বুলি নকওঁ, কিন্তু তথাপিও সেই যে দূৰত্বটো কমিছে, নতুন উৎসাহপূৰ্ণ পৰিৱেশ আহিছে, এইটো ব্ৰেক কৰিব নালাগে। ৰাষ্ট্ৰ শক্তিশালী কৰিবলৈ হ'লেও বা আঞ্চলিক বৈষম্য যিবোৰ আছে সেইবোৰ দূৰীকৰণৰ কাৰণে আঞ্চলিক ৰাজনীতিৰ খুব প্ৰয়োজনীয়তা আছে, গুৰুত্ব আছে। কিমান কষ্ট কৰিবলগীয়া হৈছে, মাত ভাঙি গৈছে আপোনাৰ? আচলতে মাত ভঙাটো এতিয়াৰ নহয়, ইলেকশ্যনৰ আগে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতেই মোৰ অকণমান জ্বৰ চৰ্দি আৰু কাহ হোৱাৰ কাৰণে সেইটো থাকি গ'ল, ইম্পেক্টটো থাকি গ'ল, কাৰণ লগে ইমিডিয়েটলি মোৰ মানে নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ হৈ গ'ল। সেইটোত তেতিয়া আগতীয়া এফেক্ট। কিন্তু এতিয়া মই ভাবোঁ যে ভাল হৈ আহিছে, আৰু কষ্ট কৰিলে জনগণক দেখিলে কোনো ধৰণৰ কষ্ট যেন নালাগে। Zindabad!